प्रशासन में जिंदाबाद जागी से अमन ताती हत्याकारे फांसी दिया अमन ताती हत्याकारे फांसी दिया अमन ताती हत्याकारे फांसी दिया টিংখাঙত চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ টিংখাং চাহ বাগিচাৰ সমীপত মৰা নাহৰকটীয়া পথ অৱৰোধ 2 শতাধিক ৰাইজৰে অৱৰোধ কৰিছে পথ হাপকাইতস্থিত উচুং ৱাইন শ্বপৰ কৰ্মচাৰী অমন কুমাৰ তাঁতীৰ হত্যাকাৰীক আৰক্ষীয়ে বৰ্তমানলৈকে কৰায়ত্ব কৰিব নোৱাৰাত ৰাইজৰ প্ৰতিবাদ উল্লেখযোগ্য যে সোমবাৰে দিনৰ ভাগত ৱাইন শ্বপৰ পৰা 3,92,450 টকা বেংকত জমা দিবলৈ গৈছে উচুং ৱাইন শ্বপৰ কৰ্মচাৰী অমন কুমাৰ তাঁতী ইয়াৰ পিছতে বিয়লি টিংখাং চাহ বাগিচাৰ মাজত পথৰ কাষৰ নলাত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ দুৰ্বৃত্ত অমনক হত্যা কৰি সমগ্ৰ ধন কাঢ়ি লৈ যায় মৃতদেহত আছিল আঘাতৰ চিন আমাদের জনটা জুয়া সোমবারে অমন তাঁতি এর উপরে যে ঘটনা ঘটে আমরা এটাকে लेके যেহেতু আগে পিছে এরকম ঘটনা বহুত বার ঘটে কিন্তু পুলিশ প্রশাসন মানে যে কোনো সমস্যা में আমাদের আদিবাসী সমাজটা में যে কোনো ঘটনা ঘটলেছে আমাদের সমাজ में কখনো মানে ভাল ধরনের আমরা দাবি জানা খুঁজি যাতে আমাদের লড়াটা দুসরাকের কাম করে খাতির দুসরাকের মানে পয়সা নিয়ে আনা করে খাতির আজ এই ঘটনাটা ঘটলেই গতিকে আমরা বলে খুঁজি পুলিশ প্রশাসনকে যে এইটা আমাদেরকে সিবিআই বা সিআইডি তদন্ত লাগি আর আজ 24 ঘন্টা बीत গেলেই কিন্তু এখন তো আমাদেরকে কোনো চূড়ান্ত নাই দেখাই দেহে ওই কারণ से আমরা বলে খুঁজি যে जितना जल्दी पारी उतना जल्दी हमदरके न्याय लगी और जार जन परियालटा में এখন যেটা सिस्टम से बीता है उधर के कितना आघात लागे किंतु हमदर समाज के लड़ा गिला के बारे बारे लाइन के लड़ा गिला के लेके हुटपुच करा है किंतु मेन की लगे उठा सब निजे जाने लगी न सब निजे तदंत करे लगी हमदर समाज में घटना घटा हमदर लाइन के लड़ा गिला की हमदर लड़ाटा के की सब निजर से माने नफरत करी निकी गति के कहाँ की है उटा पुलिस जल्दी तदंत करे लगी और मुई बोले खुजी जे सीआईडी বা सीआईबी বা सीआईडी देख তদন্ত হিসাবে দেখ লাগি 3 তাৰিখে সৰস্বতী পূজাৰ দিনাখন আমাৰ উচুং ধাবাৰ ওচৰত থকা উচুংৰ লগতে লাগি থকা যি ৱাইন শ্বপৰ পৰা কৰ্মচাৰী আমাৰ অমন তাঁতী আমাৰ টিংখাং চাহ বাগিচা আমাৰ ভাইটি হৈছিলে অমন তাঁতী তেওঁৰ প্ৰায় 3,94,000 টকা লৈ পিনে তেওঁ ষ্টেট বেংকলৈ পইচা দিবলৈ আহিছিলে নীলমণিৰ পৰা আহি টিংখাং বাগানৰ ফেক্টৰী আগৰ যোনটো আমাৰ অইল ইণ্ডিয়ালৈ যোৱা খাটৰত তেওঁ অচিনাকি দুৰ্বৃত্তই ধৰি পিনে তেওঁক পইচা কাঢ়ি লয় লগতে তেওঁক তাত মাৰপিট কৰি তেওঁ মৃত্যুত তেওঁ আঁকোৱালি ল'বলগীয়া হ'ল আৰু আজি আমাৰ 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো পুলিচ প্ৰশাসনে এতিয়ালৈকে দোষী কৰায়ত্ব কৰিব পৰা নাই আমাৰ স্থানীয় ৰাইজ হিচাপে আমি সকলোৱে দাবী জনাইছে যে দোষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিব লাগে তাকে আমি আজি সকলো ৰাইজে একত্ৰিত হৈ টিংখাং বাগানৰ লগতে ওচৰ চুবুৰীয়া সকলো গাঁও অঞ্চলৰ ৰাইজ আহি পিনে আজি পথ অৱৰোধ কৰিছে আৰু প্ৰশাসনক দাবী জনাইছে অতি শীঘ্ৰে আমাৰ দোষীক কৰায়ত্ব কৰি কঠোৰতম শাস্তি দিবলৈ দাবী জনাইছে।